মোক এটা কথা কৈছো সংগীত নাটক একাডেমীৰ যিটো বঁটা উস্তাদ বিছমিল্লা খান যুৱ বঁটা সেই বঁটাটো কেনেকে পালি মানে বিদ্যুতক আমিও এখন বিহুৱানেৰে মান জনাব বিচাৰিছো এইখন হ'ল বিহুৱান কিন্তু এটা ডাঙৰ কথা এতিয়া মই কথা দিব লাগিব আকৌ সেইখন জমা দিব লাগিব বহুত বহুত ধন্যবাদ চলন্ত গামোচা গোটাইও দিব লাগিব আমি তেনেকে পেলাই আমি চলাই থাকো অটপালি চাওঁ এই পাহাৰতেই থাকে যে এইয়া এইখন আৰু বাইক হৈ থাকিবনে এইয়া দেখিছা বহুত বহুত সমস্যাৰ মাজতো এনেকে একেলগে থাকি ভাত এসাঁজ খোৱাৰ মজাটো কিন্তু বহুত বেলেগ সুকীয়া গতিকে মই সকলোলৈকে অনুৰোধ জনাইছোঁ যে যিমানেই ব্যস্ত নাথাকক জীৱনৰ অকণমান সময় উলিয়াই পেলাই এনেকৈ লগৰ বন্ধু লগত ভাত এসাঁজ খাবলৈ ওলাই আহিবচোন এনেকুৱা নিৰ্জন ঠাইলৈ বৰ ভাল লাগে হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং আমি মানে এটা খানা খাবলৈ আহিছো খানা নহয় ত্ৰিভুজ আমি কেইজনমান মনে মিলা আমি বন্ধু একেলগে পঢ়িছিলো গোটেই কেইজনে সহপাঠী প্ৰথমতে আপোনালোকক পৰিৱেশটো দেখুৱাইছো চাওক চাৰিওফালে পাহাৰ আৰু পাহাৰৰ কাষতে আমি এইটো খানাটো খাম আৰু এইটো যে দেখিছে এই পাহাৰটো দেখিছে সেই পাহাৰটোতে বাদুলি খুলুং আছে গতিকে সেই বাদুলি খুলুঙৰ তলতে বাগান আছে এই বাগানৰ মাজতে আমি খানাটো খাম যিহেতু কিনকিনকৈ বৰষুণ এজাক দি আছে গতিকে আমি এইটো ঘৰ দেখিছে এই ঘৰটোতে আমি এতিয়া ৰন্ধা কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ লগত কোনে কোনে খাব সেয়াও আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে এটা মজা ভিডিঅ' হ'বলৈ গৈ আছে আমাৰ লগত আছে এয়া আমাৰ সহপাঠী এয়া বিদ্যুৎ কুমাৰ নাথ আৰু বিদ্যুতৰ কথাটো আপোনালোকে সকলোৱে জানেই নাট্যকৰ্মী নাট পৰিচালক অভিনেতা কৈ শেষ কৰিব নোৱাৰিম দীঘলীয়া হৈ গৈ আছে আৰু আপোনালোকক জনাই আমি সুখী অনুভৱ কৰিম কিয়নো এই উস্তাদ বিছমিল্লা খা কয়নে খান খান এই তাৰ যিটো যুৱ পৰিচালকৰ বঁটা 2024 চনৰ সেই বঁটা পাবলৈ সক্ষম হৈছে আৰু কেইদিনমানৰ পাছতে ৰাষ্ট্ৰপতিৰ পৰা সেই বঁটা গ্ৰহণ কৰিব এতিয়া আপোনালোকক কিবা এটা ক'ব সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা যিসকলে মোক জানে বা যিসকলে নাজানেও পৰোক্ষ বা প্ৰত্যক্ষভাৱে যিসকলৰ আশীৰ্বাদ আৰু মৰম আছে এই বঁটাটো মই সেইকাৰণে পাবলৈ সক্ষম হৈছোঁ আৰু আমি আজি বহুত দিনৰ পাছত এই একেলগে পঢ়া গোটেই বন্ধুকেইজন লগ লাগি পেলাই আমি ইয়াতে ভাত এসাঁজ খাবলৈ আহিছোঁ একদম ধুনীয়া সুন্দৰ পৰিৱেশ জ্যোতি গগনে আপোনালোকক দেখাব আপোনালোকে চাব আৰু আপোনালোক ভালে থাকক সদায় মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেনেকুৱা পৰিৱেশত আমাৰ আজি খানাটো হৈ আছে সেয়াও আপোনালোকে চাই থাকিব তাৰ মাজে মাজে আমি বিদ্যুতৰ পৰা নাটকৰ কথাও আপোনালোকক কিছু জনাবলৈ চেষ্টা কৰিম আমি বাকী কোন কোন আছে সেয়াও আপোনালোকক দেখুৱাই আছোঁ আমাৰ মাজত আছে কনক এয়া হ'ল নমস্কাৰ বন্ধু আমাৰ কনক আমি একেলগে পঢ়িছিলোঁ আৰু এতিয়া আমি খানা এটা খাম কনকে কি ক'ব খানাটোৰ বিষয়ে আৰু বাকী নিজৰ দুবছৰমান হ'ল আমি একেলগে নোহোৱা দুবছৰৰ পাছত আমি আটাইকেইটা সতীৰ্থ একেলগ হৈছোঁ বিৰাট ভাল লাগিছে চবতকৈ ভাল লাগিছে আমাৰ লগৰ এটা বিদ্যুতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে সংগীত নাটক একাডেমীৰ বিছমিল্লা খা যিটো পৰিচালকৰ শিতানত তেওঁ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আমাৰ বহুত অভিনন্দন সি আৰু আগুৱাই যাওক তাক আমি এনেকৈ ফূৰ্তি কৰি যাম আমি সেই এপাহতে আজি লগ হৈছোঁ ভাল লাগিছে ভিডিঅ'টো চাই থাকক আৰু জ্যোতি গগনকো মৰম দি যাওক একদম আৰু আমাৰ লগত আৰু কোন কোন আছে আমি দেখুৱাই আছোঁ এয়া কুটা বচা কৰি আছে জয়ন্তৰ কথা কৈ শেষ কৰিব নোৱাৰিম আচলতে এতিয়া মানে চুপা চুপি জয়ন্ত চালফাটো নহয় এনেকুৱা নিচিনাই বেলেগ এটা লোৱা খুব ধুনীয়াকৈ এতিয়া ৰান্ধিব আৰু একদম ভাল এজন দক্ষ খেতিয়ক ব্যৱসায় বাণিজ্যত বহুত ওপৰলৈ গৈ আছেগে আৰু আমি ঢুকি ডাঙৰ কথা মানে আপোনালোকক মই পিছৰ পৰ্যায়ত কেতিয়াবা ভিডিঅ' বনালে দেখুৱাম ইয়াৰ যিবিলাক খেতি সি কি কৰি থাকে সেয়া আপোনালোকক দেখুৱাম সি আচলতে চাকৰি পাই পেলাই সি চাকৰি নকৰিলে লগাই দিব লাগিব তেতিয়াহে মানুহে চাব ভিডিঅ'টো বাকী আপোনালোকক দেখুৱাই আছো আৰু এজন আমাৰ লগত আছে এইজনটো সাংঘাতিক বিজনেছমেন এইজন হ'ল বিশ্ব গগৈ ই মানে গান গায় এজন মানে ব্যৱসায় ই মানে এতিয়া মানে উন্নতি কৰিছে ইয়াৰ ঘৰতে এটা মিল আছে ডাঙৰ মিল আছে ডাঙৰ ঘৰ এটাও বনাইছে আপোনালোকৰ ঘৰটো মই পিছৰ পৰ্যায়ত দেখুৱাম কি কবি খানাটো লৈ পেলাই তই কি কবি খানাটো এতিয়া খাবলৈ আহিলো সাধাৰণতে এইবিলাক জংঘল পাহাৰ চাহাৰ থাকিলে ভাল লাগে তাৰপিছত সিহঁতে কৈছে ক'ত খাম গছজোপাৰ তলত মই বোলো ব'ল এটা জেগা আছে বৰষুণ পৰিলে চালি এখনো আছে তাতে খাম
যিকেইটা আহিব নোৱাৰিলে সিহঁতকেইটা ইয়াত ভিডিঅ' কল কৰি পেলাই চাই আছে। এয়া আমাৰ জুই জ্বলি গ'ল। এয়া কঁঠাল গুটিও আনিছে, জলকীয়া আনিছে, বৰাস আছে, তেল চাওক কিমানখিনি আনিছে। এয়া গাছ টেঙা আনিছে, এয়া তাবোলো আনিছে। এইখন লুঙিখন পিন্ধি ল'ব যোনে মানে বনাব। এতিয়া গাইছ ডাঙৰ কথাটো হৈছে আমি কটায়ে জানিলো। এই আলু পিঁয়াজ এইবিলাক কেনেকে এতিয়া কাটা কুটা কৰিম। আচ্ছা ভিডিঅ' এটা হ'বলৈ গৈ আছে, গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। এইখন চাহত কাম কৰা মানুহৰ পৰা লৈ আহিছে আৰু গাহৰিটো সদায় এনেকে পেলাই প্ৰথমতে সিজাই ল'ব লাগে। বিদ্যুতে ইয়া সিজাই আছে। ইয়াৰ তলত ইমানে জুই জ্বলিছে, ওপৰত উতলি আছে। একদম আলু কুটিছে, পিঁয়াজ কুটিছে। বহুত কাম কৰা ল'ৰা এইটো। জুই জ্বলাই আছে, নজ্বলে। এইবিলাক চব ধপিব নেকি ঠিক নাইকিয়া। এয়া হ'ল কনক। তদাৰক কৰি আছো। কনক হ'ল মানে কি গুৱাহাটী প্ৰথম খবৰৰ লগত জড়িত। আমি একে লগৰ, কিন্তু ইয়াৰ চুলি নাই আৰু এইফালে ইয়াৰ দাড়ি চাৰি এইবিলাক চব পকি গ'ল। ইয়াকে অকণমান বয়সস্থ লাগে আৰু। মোক এটা কথা কচোন, মানে যিটো সংগীত নাটক একাডেমীৰ যিটো বঁটা পোৱা হ'ল মানে 2024 বৰ্ষৰ উস্তাদ বিছমিল্লা খান যুৱ বঁটা। সেই বঁটাটো কেনেকে পালি মানে? এইটো প্ৰতি বছৰে সংগীত নাটক একাডেমীয়ে দিয়ে আৰু ইয়াৰ কাৰণে তেওঁলোকৰ ৱেবছাইটত বা তেওঁলোকে বাতৰি কাকততো তেওঁলোকে ইয়াৰ আবেদন বিচাৰে। সেই আবেদনসমূহ চাই পেলাই আৰু এইটো যুৱ বঁটা, তাৰ ওপৰত একাডেমী বঁটা আছে, সাহিত্য একাডেমী ফেলো আছে। ভাৰতবৰ্ষৰ মানে যিসকল স্বীকৃতপ্ৰাপ্ত বা যিসকলে এই যোগ্য বুলি তেওঁলোকে ভাবে তেওঁলোকক এইটো বঁটাটো প্ৰদান কৰা আবেদন কৰিব লাগে। আৰু আবেদনত মানে সেই যে যিখিনি কাম ইতিমধ্যে আমি কৰি আহিছো বা কেনেকুৱা ধৰণৰ ধৰি লওক মই নাট নিৰ্দেশনাৰ হেৰিয়াত দিছিলোঁ শিতানত, এতিয়া মই কিমানখন নাট পৰিচালনা কৰিছোঁ, কেনেকুৱা নাটক আছিলে, সেই তেনেকুৱা আৰু বাকী লোকসংগীতত দিয়ে, অভিনয় বিভাগত দিয়ে, তেনেকুৱা ভিন ভিন শিতান আছে। তেনেকৈ আবেদন কৰিলে তেওঁলোকে যোগ্য বুলি যদি ভাবে তেতিয়াহ'লে তেওঁলোকে এই স্বীকৃতিটো প্ৰদান কৰে। ইয়াত পিঁয়াজ দিয়া হ'ল, ইয়াত বিশ্বই আমাৰ ভাজি আছে, গাহৰি মাংস ইয়াত দি দিম আৰু তাৰপিছতে এয়া গাছ আছে, গাছ টেঙা তাত দি দিয়া হ'ব। বিদ্যুৎ বিভিন্ন নাটক কৰাও হৈছে বা নিজে নাটক লিখি পেলাই পৰিচালনা কৰে। মই ভাবোঁ চাগে এখন নাটকেই ইউটাৰ্ণ হৈছে নিজৰ জীৱনত। সেই নাটকখনেই হৈছে ৰঘুনাথৰ বিষয়ে অকণমান জানিব লাগে। ৰঘুনাথ কৰা হৈছিলে 2022 চনমানত আমি কৰিছিলোঁ। এখন নগাঁও জিলা পুথিভঁৰালত প্ৰথমটো দৰ্শনী হৈছিলে 25 আগষ্ট তাৰিখে। আচ্ছা, তাৰ পাছতে আমি এটা বছৰ নাটকখনৰ শ্ব' ক'তো হোৱা নাছিলে। 24 চনত আমি কম্পিটিশ্যনলৈ পঠিয়াইছিলোঁ। ভাৰতবৰ্ষৰ এটা একদম ডাঙৰ এটা ফেষ্টিভেল আছিলে। এই ফেষ্টিভেলটো মাহিন্দ্ৰা এক্সিলেঞ্চ ইন থিয়েটাৰ এৱাৰ্ড, সেইটোলৈ আমি এপ্লাই কৰিলোঁ। সেইটোত এপ্লাই কৰাৰ পাছতে ভাৰতৰ 369খন নাটকৰ ভিতৰত আমাৰ এখন টপ 10 লিষ্টত আহিছিলে একদম। তাৰ পাছতে তেতিয়া সেই কম্পিটিশ্যনটোত আমি 6টাকে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলোঁ। পুৰস্কাৰকেইটা কি আছিলে? পুৰস্কাৰকেইটা বেষ্ট প্ৰডাকশ্যন, বেষ্ট ডাইৰেক্টৰ, বেষ্ট এক্টৰ, তাৰপিছতে বেষ্ট ছেট ডিজাইন, লাইট ডিজাইন আমাৰ গৌতম দাই পাইছে, গৌতম শইকীয়া দা। তাৰপিছত বেষ্ট অৰিজিনেল স্ক্ৰিপ্ট, এনেকৈ কৰি সেইকেইটা বঁটা পোৱা হ'ল। আৰু মই এইখিনিতে কওঁ যে মই গ্ৰুপটো মানে খাদি পাইছোঁ দেই। অশেষ কষ্ট কৰিব পৰা ল'ৰা ছোৱালী আছে মোৰ গ্ৰুপত। মানে কোনো ধৰণৰ বোলে মই এক্টৰ নাটক কৰিবলৈ আহিছোঁ, মইনো এইটো বস্তু কিয় দাঙি আপত্তি নথকা মানে শিকিবলৈ আহিছে, কিবা এটা পাম। ডাঙৰ কথা যে প্ৰথম শ্ব'টোত তেওঁলোকে আমি যেতিয়া নগাঁৱত যেতিয়া শ্ব' কৰিছোঁ তেওঁলোকে মানে পইচাও লোৱা নাছিলে। এনেকুৱা ধৰণে আমি প্ৰথম শ্ব'টো কৰিছিলোঁ যে এতিয়া আৰ্টিষ্ট এজনে সাধাৰণ নাটক এখন কৰিলে কিবা এটা আশা কৰে যে মই নাটকখনৰ পৰা কিবা এটা তেওঁ দিব পৰিচালকে, কিন্তু সেইখিনি সময়ত মোৰ আৰ্থিক অৱস্থাটো তেওঁলোকে জানিছিলে যে আমি নাটকখন মানুহৰ পৰা পইচা বিচাৰি এনেকৈ কৰা হৈছিলে। সেইটো আমাৰ প্লাছ পইণ্ট আছিলে গোটেই এক্টৰখিনি। আৰু আজিও তেওঁলোকে ৰিহাৰ্চেলৰ অৱস্থাৰ পৰাই আমি য'ত নাটক কৰিবলৈ যাওঁ, বহুত ঠাইত মানে বহুত এনেকুৱা প্ৰেষ্টিজিয়াছ মঞ্চত তেওঁলোকৰ অৰ্গেনাইজিং কমিটিয়ে আমাৰ টিমটোক ইমান মানে মৰম দিয়ে। আৰু এইখিনি গোটেই ল'ৰা ছোৱালীখিনিৰ কাৰণে হৈছে একদম সহজ সৰল, ধুনীয়াকৈ মানুহৰ লগত থাকে, কথা বতৰা পাতে, ধুনীয়াকৈ কাম বনবোৰ কৰে পৰিপাতি। সেইকাৰণে মই প্ৰথমতে মোৰ টিমটোক মই বহুত ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। আৰু মই আগলৈকো মোৰ ডাঙৰ মানে সপোন আছে যে মই এই ল'ৰা ছোৱালীখিনিক মই কিবা নহয় কিবা এটা প্ৰকাৰে যদি মই ভালকৈ তেওঁলোকক সন্মান এটা জনাব পাৰোঁ। এয়া মানে ধুনীয়াকৈ এয়া বনাই আছে এয়া বিশ্বই, আৰু বিশ্বয়ে মানে দুটুকুমান দিছে হা, টেষ্ট কৰি চাবলৈ নিমখটো হৈছে নাই। একদম ধুনীয়া হৈছে, মজা হৈছে, নিমখ কিমান ধুনীয়াকৈ মছলা সোমাই গৈছে। আৰু আপোনালোকক দেখুৱাই আছোঁ, তাৰ মাজে মাজে নাটকৰ কথা আপোনালোকক জনাই থাকিম, সেয়াও চাই থাকিব। বিষয়ে কি কবি?
এইটো যদিও হাফ পেণ্ট পিন্ধি আছে বা ঘাঁহ বহা কৰি আছে, ই কিন্তু এটা বেলেগ ধৰণৰ মানুহ। ই নাটক নকৰিলেও ই কিন্তু সংগীতৰ লগত জড়িত, ধুনীয়াকৈ ধুনীয়া ধুনীয়া গান ই বনায়, গান লিখে। আৰু ৰাসৰ সময়ত একদম পুৰা একদম ব্যস্ত, ৰাসৰ সময়ত খুব ধুনীয়া এটা গান উলিয়ায় প্ৰত্যেকবাৰে। খুব ধুনীয়া ৰাস হয় ইহঁতৰ অঞ্চলত, আৰু সেই ৰাস চাবলৈ বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহে। মোটামুটি তাত ধুনীয়া, ই যদিও মানে অকণমান দুখত কৈছে, কিন্তু মোটামুটি তাৰ ভাল 1 লাখ মান টকা মাহত সোমায়। তাতকৈ আৰু কি লাগে, ইমান দুখত ক'ব নালাগে জীৱনত। পইচাটো কিন্তু ডাঙৰ কথা নহয়, ক'ব বিচাৰিছো পইচাটো জীৱনত ডাঙৰ কথা নহয়। আচলতে পইচাটো এইটো কাৰণেই লাগে যে সচলভাৱে চলি থাকি কিবা এটা আশা পূৰণ কৰিবৰ কাৰণে পইচাটো লাগে। ভৱিষ্যত পৰিকল্পনা কেনেকুৱা আছে? মানে কিবা আকৌ নাটকক লৈ পেলাই আৰু কিবা কৰাৰ কথা ভাবিছা নাই? কিবা নিজেই আৰু কিবা নতুন প্ৰডাকশ্যন কিবা এনেকুৱা আছে নতুন নাটকৰ পৰিকল্পনা আছে। নতুন নাটক যিহেতু কৰিয়ে থাকিব লাগিব, নাটকেই আমাৰ নিচা পেচা দুইটা। মোৰ এতিয়া ডাঙৰ সমস্যা হৈ আছে, মোৰ নাটক কৰিবৰ কাৰণে এডোখৰ নিগাজী ঠাই নাই। মই নাটক কৰিবৰ কাৰণে মই বেলেগত মই ৰিহাৰ্চেল কৰিবৰ কাৰণে মানে পইচা দি পেলাই তেনেকে আখৰা কৰিব লাগে। কিন্তু কথাটো হ'ল মানে ধৰা স্থায়ী জেগাটুকুৰ হোৱাৰ লগে লগে তেতিয়া ধৰা অইন নহ'লেও ধৰা 100জনমান দৰ্শকে চাব পৰাকে বা নিজে এটুকুৰ জেগা বা কোনোবা আঁতৰৰ পৰা অহা মানুহখিনিও যাতে তাত থাকি পেলাই এৰাতি থাকি পেলাই যাতে যাব। এতিয়া মানে আৰু বহুত অসমৰ বিভিন্নজন ল'ৰা ছোৱালীয়ে বা বাহিৰৰো বহুত কেইজন ল'ৰা ছোৱালীয়ে মানে মোক জনায় যে আপোনাৰ ওচৰত নাটক শিকিবলৈ মন আছে বা আপোনাৰ লগত থাকি পেলাই নাটক কৰিবলৈ মন আছে। কিন্তু মোৰ সেই ঠাইডোখৰ নথকাৰ বাবে মোৰ এইবোৰ সমস্যা হৈ আছে। ঠাইডোখৰ যদি হৈ যায় গতিকে মই বাহিৰৰ ল'ৰা ছোৱালীখিনিকো মোৰ লগত এংগেজ কৰাব পাৰিম। সেইটো মোৰ কাৰণে ডাঙৰ সৌভাগ্যৰ কথা হ'ব যে অকল অসমৰ নগাঁও জিলাৰ ল'ৰা ছোৱালীখিনি নহয়, বাহিৰৰ ল'ৰা ছোৱালীখিনিও আহিছে মোৰ লগত সহযোগিতা আগবঢ়াইছে। আৰু তাত অকল নাটকৰ অখৰা বুলি নহয়, নাটকৰ চৰ্চা এটা চলিব তাত। অকল নাটক বুলি নহয়, বিভিন্ন দিশৰ আলোচনা এটা বা চৰ্চা কৰিবৰ কাৰণেও তেনেকুৱা জেগা এডোখৰৰ কাৰণে বিৰাটেই প্ৰয়োজন হৈছে। এই বিচাৰি আছো তেনেকুৱা জেগা এডোখৰ। আৰু ময়ো কৈ ভাল লাগিব আচলতে। আমি একদম যদিও আমি ক্লাছ 5ৰ পৰা আমি কম বুলি ভাবিয়ে আছিলো দেই এই কথাটো যে আমি কিমান একদম একেলগে যে কম নাটক কৰিছো নে। কালি ননৈ হায়াৰ ছেকেণ্ডেৰী আমাৰ ছাৰ বাইদেউসকল আহিছে। আমাৰ প্ৰথম অৱস্থাততো আমি তাতেই বহুত নাটক কৰিছো। আজিকালিতো স্কুলবোৰত কম্পিটিশ্যন নহয় একদম, তেতিয়া কিমান কম্পিটিশ্যন। আৰু আমি প্ৰত্যেকটো তেতিয়া আমি এই 7, 8 এনেকুৱা, কিন্তু তেতিয়াই কম্পিটিশ্যনটো আছে। মানে 2 দিন ধৰি একাংক নাট প্ৰতিযোগিতা আজিকালি নাইকিয়া হয়। মাধ্যমিক বিদ্যালয়ত হয়, ননৈ উচ্চ বুনিয়াদী বিদ্যালয়ত এদিন কম্পিটিশ্যন হয়, আজিকালি নাই। আৰু আমিতো ৰুম একদম দৰ্জা বন্ধ কৰি ইখনৰ নাটক ৰিহাৰ্চেল মনে একদম তামাকাহা ৰিহাৰ্চেল কৰি আছে। সিহঁতৰ নাটক বহুত ভাল। মই ছেকশ্যন আছিলো, বিদ্যুৎ বি ছেকশ্যন আছিল, আৰু বিদ্যুৎহঁতৰ এখন বেলেগ নাটক। মই এই ছেকশ্যনতে প্ৰথম আছিলো। বি ছেকশ্যনলৈ যোৱা কাহিনীটো হ'ল কি, এই প্ৰথম যেতিয়া এই ছেকশ্যনত মানে আমি বহিছো আৰু গৈছো, তেতিয়া মানে সেই 7ৰ পৰা যাওঁতে মানে আমাৰ বিদায় মিটিঙৰ যে ফটো চাই আছিলো, পিছৰ লাইনত বহি ফটো। তাৰপিছত ছাৰে পঢ়াই গৈ যেতিয়া সেই ফটো চাই থকা অৱস্থাত পালে, তেতিয়া খুব পিটন দিলে। মানে পিটন দিয়াৰ পাছতে বোলো এই ছেকশ্যনত নাযাওঁ বুলি এই বি ছেকশ্যনলৈ গুচি গ'লো। আজিকালি মানে বিচিতা অনুষ্ঠানবিলাক নাইকিয়াই হ'ল। কিন্তু আমাৰ যেতিয়া আমি ননৈ হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলো তেতিয়া 4 দিনমান হয়, এদিনত হয়, গানৰ কম্পিটিশ্যন হয় আৰু নাটকৰ 2 দিন হয়। এটা শ্ৰেণী 2খন নাটক, খুব টাফ কম্পিটিশ্যন এটা হয়, 2 দিন হয়। 2 দিনৰ পিছত ৰিজাল্ট দিয়ে। গতিকে আমি তেনেকুৱা এটা পৰিৱেশৰ পৰা আচলতে আমি ডাঙৰ হৈছো। মোৰ এটাই ভাল লাগে যে আমাৰ সেই নাটকৰ লাইনৰ পৰা বহু কেইজন মানুহে কাম কৰি আছে। তই কাম কৰি আছ, উজ্জ্বলে কাম কৰি আছে, মই কৰি আছো, বহু কেইজন। এতিয়া ননৈ হায়াৰ ছেকেণ্ডেৰীৰ পৰা আমাৰ লুটুকন হীৰকে গৈ পেলাই সি বেহৰবাৰীত কাম কৰি আছে। এইখিনি ননৈ অঞ্চলৰ এই সাংস্কৃতিক যিটো দিশ, এইটো এতিয়াও জীয়াই আছে, একদম এইটো এতিয়াও বৰ্তি আছে। সেই কথাটো ভাবিলে ভাল লাগে। এয়া দালি বনাই আছে, এয়া মাংস হৈ গ'ল, এয়া গ্ৰেভি কি হ'ল আৰু নহ'ল, তলত জুই নাই। বিদ্যুৎ, তোৰ প্ৰথম নাটক কি আছিলে? তই কোনখন নাটক প্ৰথমতে কৈছিলি? মই 3য় 4ৰ্থ শ্ৰেণীত থাকোতে আমি ইয়াতে এটা এনি উমলা ঘৰ বুলি অনুষ্ঠান আছিলে। এই বিপ্লৱ ভূঞা দা, তাৰপিছতে আমাৰ নিমখটো কি হ'ল, তাৰপিছতে নিৰুমণি ভূঞা বাইদেউ, গোস্বামী দাদা, তেওঁলোকে এইটো অৰ্গেনাইজ কৰিছিলে। আৰু তাত তেতিয়া আহিছিলে আমাৰ স্বৰ্গীয় প্ৰবীণ শইকীয়া ছাৰ আহিছিলে গহপুৰৰ পৰা। সেই অনুষ্ঠানটোতে মই নাটকৰ শিক্ষা গ্ৰহণ কৰিছিলো। আৰু প্ৰথম মানে প্ৰবীণ শইকীয়া ছাৰৰ পৰা আনুষ্ঠানিকভাৱে মই তেনেকে
নাটকৰ প্ৰশিক্ষণ লোৱা হৈছিল আৰু সেই তেতিয়াই ৰ'দালি ৰ'দ বুলি এখন নাটক আছিলে, সেউজীয়া সাধু বুলি এখন নাটক আছিলে। সেই দুখন নাটকেই মোৰ জীৱনৰ প্ৰথম নাটক আৰু তাৰপাছত সেই স্কুল পৰ্যায়ত কৰিলোঁ আমাৰ কম্পিটিশ্যন বিলাক হৈ আছিলে। কম্পিটিশ্যনবিলাকত আমি তাৰপিছত এখন নাটক কৰিছিলোঁ, সেইখন হ'ল কাৰেং বেপী হাঁহি। আৰু কাৰেং বেপী হাঁহিখন আমি ননৈ কলেজৰ পৰা কৰি আছিলোঁ। আমি অল আছাম কম্পিটিশ্যন যি একাংক নাটক প্ৰতিযোগিতা আছিলে, আমি তাৰ বিভিন্ন ঠাইত কৰিছিলোঁ। তাৰ আগতে ইউনিভাৰ্চিটিত কৰিছিলোঁ। ইউনিভাৰ্চিটিত আমি তাৰ আগতো এখন কৰিছিলোঁ, সেইখন হ'ল ইপাৰ সিপাৰ মহিমা বিপ্লৱ জ্যোতি ভূঞা আৰু জ্যোতিপ্ৰসাদ ককাইদেৱে আমাৰ পৰিচালনা কৰিছিলে। আৰু সেই নাটকখনত বিদ্যুতে বেষ্ট এক্টৰ পাইছিলে আৰু মই পাইছিলোঁ চাকৰ বিশেষ বঁটা। আমাৰ দুটা পুৰস্কাৰ আমি পাইছিলোঁ। আৰু যেতিয়া আমি মনত আছে আৰু এতিয়া দেই, আমি যেতিয়া ননৈ কলেজলৈ আহিছিলোঁ তেতিয়া আমাক ফুলেৰে আমাক একদম পুৰা বম চম ফুটাইছে, একদম ফুলেৰে কৈছে, একদম পুৰা আমাক আদৰি পেলাই লৈ আহিছে, খোল চুল বজাই পেলাই লৈ আহিছিলে। আজিও একদম পুৰা মনত আছে। তাৰপিছতে আমি কাৰেং বেপী হাঁহিখন তাৰ পিছৰ বাৰত আমি ইউনিভাৰ্চিটিত কৰিবলৈ গৈছিলোঁ। হয়, মনত আছে নে? আছে। আমি কাৰেং বেপী হাঁহিখন আমি কৰিবলৈ যাওঁতে তেতিয়া তোৰ যিটো পুৰস্কাৰ আছিলে, সেই পুৰস্কাৰটো খলনায়ক, সেইটো প্ৰথমবাৰৰ কাৰণে খলনায়ক হৈছিলে। আৰু মই দ্বিতীয় শ্ৰেষ্ঠ নে তৃতীয় শ্ৰেষ্ঠ সহ অভিনেতা পুৰস্কাৰ পাইছিলোঁ। আৰু আমাৰ ছোৱালীজনীয়ে পাইছিলে শ্ৰেষ্ঠ অভিনেত্ৰী, আৰু স্ক্ৰিপ্টটোৱে পাইছিলে শ্ৰেষ্ঠ পাণ্ডুলিপি, পৰিচালকৰ পুৰস্কাৰ। এনেকৈ আমি 6টা পুৰস্কাৰ আমি আজুৰি আনিবলৈ সক্ষম হৈছিলোঁ। তেতিয়া আমাৰ প্ৰায় 84খন নাটকৰ ভিতৰত আমাৰ কম্পিটিশ্যনটো হৈছিলে। প্ৰায় 2 দিন নে 3 দিন হৈছিলে ইউনিভাৰ্চিটিত। আজিকালি ইউনিভাৰ্চিটিত জোনেল পৰ্যায়ত কম্পিটিশ্যনবিলাক হয়, কিন্তু আমাৰ তেতিয়া গোটেই ইউনিভাৰ্চিটিত যিমানবিলাক কলেজ আছিলে সকলোৱে মিলি পেলাই এই কম্পিটিশ্যনটো হৈছিলে। তাৰপিছতে আমি সেই নাটকখন আমি অল আছাম কম্পিটিশ্যন কৰিছিলোঁ। হয়, মনত আছেনে? আছে। তাৰপিছত প্ৰশান্ত ফুকন ছাৰ আচ্ছা ছাৰে ফোন কৰি পেলাই তেতিয়া ক'লে তোমালোকৰ পাণ্ডুলিপিটো আমি জমা দিছোঁ, তোমালোক আহিবই লাগিব। একদম পুৰা মনত আছে। আৰু কিবা কৈছিলে নাটকখনৰ আৰু এনেকুৱা কিছুমান দিশ তোমালোকে চাই লোৱা, তেতিয়া আৰু ভাল হ'ব। আৰু পুৰা মনত আছে, ননৈ কলেজত ডক্টৰ বসন্ত বৰা ছাৰে আমাৰ সেই নাটকখন আমাৰ অসমৰ বিভিন্ন ঠাইত কৰিবলৈ গৈছে। আৰু প্ৰথম নাটকখন আমি যেতিয়া কৰিবলৈ গৈছিলোঁ তেতিয়া বসন্ত ছাৰে 10,000 মান টকা ক'ৰবাৰ পৰা আনিছিলে, 9,000 টকা ধাৰলৈ আনি পেলাই দাও লগাইছিলে আৰু যে পালে পাম, নাপালে মোৰ পৰা যাব। আমি প্ৰথমটোতে আমি এটা ভাল ৰিজাল্ট কৰিছিলোঁ। তাৰপিছত আৰু ৰৈ থাকিব লগা হোৱা নাই। আমি বিভিন্ন ঠাইত আমাৰ নাটকখনে ফাৰ্ষ্ট একদম তুলপাৰ লাগি গৈছিলে, একদম গৰিয়সীৰ পৰা আদি কৰি এটা জেগাত একো পোৱা নাছিলোঁ। এমএছআৰত কিন্তু আমি নাই পোৱা। আমাক এমএছআৰত মনটো বেয়া লাগিছিলে। এমএছআৰত আমাৰ কি হ'ল, আমাক বিচাৰকৰ বিশেষ বঁটা দিলে গোটেই দলটোক। আচলতে তাৰপিছতে আমাৰ অকণমান সৰু সুৰাকৈ কাজিয়াও হৈ গৈছিলে, যে আমি বিভিন্ন ঠাইত পাইছিলোঁ, ইয়াত কিয় নাপালোঁ। কাজিয়া নহয়, আমি ধৰি লওক কথা বতৰা পাতিছিলোঁ, তেনেকুৱা হৈছিলে। তাৰপিছতে আমি বিভিন্ন ঠাইত সেই নাটকখন কৰাৰ পিছতে সেনেকুৱা সময়তে যিটোতে ছিকিম এনএছডি কৰিবৰ কাৰণে গুচি গৈছিলে। তেতিয়া আমি ৰিহাৰ্চেল কৰি আছিলোঁ অমৃত কৰি আছিলোঁ। তেতিয়া ময়ো এটা কেৰেক্টাৰ কৰিছিলোঁ, তয়ো এটা কেৰেক্টাৰ কৰিছিলোঁ, তেনেকৈ আৰু জ্যোতিদায়ে মেইন কেৰেক্টাৰটোও কৰিছিলে। এই ঠাইত আমাৰ নিমন্ত্ৰণ জনাইছিলে, তেজপুৰৰ বান থিয়েটাৰত আমি কৰিব গৈছিলোঁ। তাৰপিছতে এইটো ওলাইছিলে ছিকিম এনএছডি। আমি যেতিয়া কাৰেং বেপী হাঁহি কৰি আছিলোঁ, কাৰেং বেপী হাঁহি কৰি থাকোঁতে তই ছিকিম এনএছডিৰ কাৰণে এপ্লাই কৰিছিলি। আৰু এপ্লাই কৰাৰ পিছতে তই চিলেকশ্যন হৈছিলি। তাৰপিছতে ইয়াৰ পৰা ছিকিমত পঢ়িবৰ কাৰণে যি এবছৰীয়া পাঠ্যক্ৰম আছিলে সেয়া পঢ়িবৰ কাৰণে তই গুচি গৈছিলে। তাৰপিছৰখিনি কচোন, বাকীখিনি কি হ'ল? তাৰপিছত মই ধৰি লওক বেলেগ এটা দিশত গুচি গ'লো। আমি একেলগে একেটা গ্ৰুপতে নাটক কৰি আছিলোঁ যদিও মোৰ দিনটো সলনি হ'ল। এই ছিকিমৰ পৰা ওলাই আহি পেলাই বৰ্ণালী থিয়েটাৰ খুলিছিলে, মোকো বিচাৰিছিলে। একদম মাহে মই এ ক্লাছ এক্টৰ হিচাপে চুক্তি কৰিলে মাহে 20,000 টকাকে দিব। মোকো মাতিছিলে। এইটো 2017 চনৰ কথা, বৰ্ণালী থিয়েটাৰ। আৰম্ভণি খুব ধুনীয়া হৈছিলে, নাটক খুব ভাল আছিলে। নৱদা নাটক আছিলে, ৰফিকুল হুছেইন ছাৰৰ নাটক আছিলে। তেওঁ ঢুকালে ইতিমধ্যে। তাৰপিছতে আমাৰ কাৰেং বেপী হাঁহি অকণমান দীঘলীয়া কৈছিলে। একদম ধুনীয়া, টিমটো বহুত ধুনীয়া দেই। অসমৰ বিভিন্ন প্ৰান্তৰ একদম অপেচাদাৰী নাট্যৰ লগত জড়িত ভাল সাংঘাতিক কাম কৰি থকা এক্টৰ, নাট্যকাৰ, পৰিচালকসকলক ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু আমাৰ সীমান্ত ফুকন ছাৰ দেৰগাঁও, ৰূপালীমখন আছিলে। ৰূপালীমখন মই খুব বঢ়িয়া চৰিত্ৰ এটা কৰিছিলোঁ। এই ডাঙৰ কাহিনী। মোক ৰূপালীম কৰিবলৈ ছাৰে মাতিছিলে, মোক এই মণিমুগ্ধ কৰিবলৈ।
মই ছিকিমত গৈ এই কেৰা আঙুলিটোৰ নিচিনা মোৰ চাইজ হৈ গ'ল একে ক্ষীণাই শুকাই মোৰ অৱস্থা নাই যেতিয়া ছাৰে মাতিলে আহিলোঁ আহি পেলাই যেতিয়া মই যিদিনা প্ৰথম মানে সোমাইছোঁ আৰু তেতিয়া মোক দেখি পেলাইতো ছাৰটো আচৰিত তাৰ পাছতে ক'লে নাই নহ'ব তাৰপিছত মণিমুগ্ধ সেই বেলেগক দিলে মই জোনাফা কৰিছিলোঁ কিন্তু মোৰ খুব ভাল লগা চৰিত্ৰ আছিলে জোনাফাটো বহুত মই এনজয় কৰিছিলোঁ কেৰেক্টাৰটো কৰি আৰু আমাৰ যিখন কাৰেং বিপি আছে বিপ্লৱ জ্যোতি ভূঞা সেইখনৰ তই যিটো খলনায়কৰ চৰিত্ৰ আছিলে সেইটো তাতো কৰা হৈছিলে অলপ বেলেগ কৰা হৈছিলে সেই নাটকখনৰ আৰু জীৱনৰ মোৰ অভিনয়ৰ দিশত টাৰ্ণিং পইণ্ট বুলিবলৈ কাৰেং বিপি হাঁহি একদম এখন নাটক কৰিলে অসমৰ বিভিন্ন প্ৰান্তত নাটক কৰি পেলাই যে মানুহে এটা পৰিচয় গঢ়ে চিনেমা চিৰিয়েলটো আমি নকৰোঁ খুব কম সংখ্যক চিৰিয়েল কৰিছোঁ যদিও মানুহে চিনি নাপায় বা কিন্তু নাটক কৰি পেলাই যে অসমৰ বিভিন্ন প্ৰান্তত যে এটা চিনাকি গঢ় লৈ উঠিছিলে সেইখন এই কাৰেং বেপী হাঁহিৰ পৰা হৈছে আচলতে কাৰেং বেপী হাঁহি টাৰ্ণিং পইণ্ট আছিল তাৰপিছত যেতিয়া তই ৰঘুনাথখন কৰিছিলি সেই ৰঘুনাথখন ইউ টাৰ্ণ হৈছিলে তাৰপিছতে বিদ্যুতে পিছলৈ চাব লগা হোৱা নাই আৰু আজি সেইটো কাৰণে এই বঁটাটো পাবলৈ সক্ষম হৈছে আৰু আমি সৌভাগ্য আমি মানে গৌৰৱ কৰোঁ আচলতে বিদ্যুৎ আমি একে সহপাঠী বুলি আচলতে গৌৰৱ কৰোঁ আৰু এই বিদ্যুতে ৰাষ্ট্ৰপতিৰ পৰা এই পুৰস্কাৰ পাবলৈ গৈ আছে কেতিয়ালৈ দিব কিবা গম পোৱা নাই ৰাষ্ট্ৰপতিয়ে দিবনে নে অধ্যক্ষ মহোদয় দিব সংগীত নাটক একাডেমী সেই কথাটো ময়ো অকণমান কনফিউজ দেই কিন্তু ৰাষ্ট্ৰপতিয়ে যিখিনি ফেল' একাডেমি এৱাৰ্ড পাইছে তেখেতসকলক ৰাষ্ট্ৰপতিয়ে দিয়ে কিন্তু যুৱ বঁটা প্ৰাপ্তসকলক চাগে সংগীত নাটক একাডেমী অধ্যক্ষই দিয়ে ইয়াৰ পৰা আমি এটা কথাই বুজি পাইছোঁ যে আচলতে নাটক কৰি চলিব পাৰি বা নাটক কৰি খাব পাৰি আপোনাৰ লক্ষ্যস্থান সেই লক্ষ্যস্থানটো যদি সঠিক হয় তেতিয়াহ'লে আপুনি নাটক কৰি খাব পাৰে আৰু তাৰে এটা উদাহৰণ হ'ল বিদ্যুতে সেইটো কৰি দেখুৱাইছে আৰু বিদ্যুৎ হ'ল আমাৰ সকলোৰে মানে পথ প্ৰদৰ্শক আমি বিদ্যুতক দেখি পেলাই আপুনিও আগবাঢ়িব পাৰে আৰু যদি আপোনালোকে শিকিব বিচাৰে নাটক মই শিকিব বিচাৰে তেতিয়া বিদ্যুতৰ লগত যোগাযোগো কৰিব পাৰিব কাৰণ কেতিয়াও শেষ নাই প্ৰত্যেক দিনে নতুন অভিজ্ঞতা আমাৰ হয় বা নতুন অভিজ্ঞতা আমাক লাগে অভিজ্ঞতাসমূহৰ পৰা শিকি তাক কেনেকৈ নাটকৰ দিশত বা এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পাৰি সেই কথাটোহে ডাঙৰ কথা গতিকে মই সদায় শিকিবলৈও আগ্ৰহ আৰু মই যিখিনি জানো সেইখিনি শিকাবলৈও মোৰ বহুত মানে ইচ্ছা আছে গতিকে মই সকলোলৈকে স্বাগতম জনাইছোঁ বাকী আপোনালোকক দেখুৱাই আছোঁ আমাৰ খানাটো হৈ থাকিব লাগিব আৰু কি হ'ব সকলোবিলাক দেখুৱাই আছে আপোনালোকে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক ইয়াৰ দালি বনি গ'ল ইয়াৰ গাহৰি মাংস বনি গ'ল আমাৰ এতিয়া ইয়াৰ ৰেডি হৈ গ'ল এতিয়া ডাঙৰ কথাটো হ'ল এয়া হ'ল নেমু কিন্তু এতিয়া নেমু কাটিবলৈ আমাৰ যিখন দা আছিলে দাখন লৈ গুচি গ'ল বঢ়িয়া হৈছে খানা আমি খাম আপোনালোকে চাওক এয়া দালি একদম মুখা কৰি আছে দালিয়ে এয়া এতিয়া আমি খাবলৈ আৰম্ভ কৰিছোঁ এয়া ৰাইজে একদম পুৰা খাইছে আৰু বেলেগ ধৰণে খাইছে আৰু প্ৰীতিভোজৰ মাজে মাজে আপোনালোকক নাটকৰ কথাও আমি ক'বলৈ চেষ্টা কৰিলোঁ সহপাঠীৰ লগত এনেকৈ খানা চানা খাই নেকি আপোনালোকে কমেণ্ট কৰি জনাবচোন আচলতে খুব ভাল লাগে এনেকৈ বহুত বছৰৰ মূৰত তেতিয়া এনেকৈ লগ পাই পেলাই এনেকৈ খানা চানা খোৱা হয় বহুত কথা পাতি শেষ নহয় আচলতে কথা পাতি শেষ নহয় যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি বেয়া পায় এইবিলাক একো নকৰিব